নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। টি.এ. এডমিট কাৰ্ড আহি গ'ল। যিহেতু আজিৰ পৰা কিছুদিনৰ আগতে প্ৰায় 1-2 মাহমানৰ আগতে টেৰিটৰিয়েল আৰ্মিৰ ফালৰ পৰা টি.এ. অফিচাৰৰ কাৰণে আপোনালোকৰ কিছুমান পষ্টৰ অনলাইন এপ্লাই চলিছিলে। ল'ৰা ছোৱালী সকলোৰে কাৰণে পষ্ট আছিলে। মই যিটো ভিডিঅ' বনাইছিলোঁ তাত যদি কোনোবা কেণ্ডিডেটে এপ্লাই কৰা আছিলে মোৰ লগত জড়িত হৈ থকা, মোৰ লগত ছাবস্ক্ৰাইব কৰি ৰখা, ভিডিঅ'টো শেষলৈকে চাব। ফাইনেলি আপোনালোকৰ এডমিট কাৰ্ড আহি গ'ল। তাৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলত যদি ভিডিঅ' চাই আছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই আৰু ফেচবুক পেজত যদি ভিডিঅ' চাই আছে ফ'ল' কৰি যদি ৰখা নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ আপডেটসমূহ পাই থাকিবৰ কাৰণে সময়ে সময়ে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অকণমান কিন্তু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। টি.আৰ্মি অফিচাৰৰ পোষ্ট আছিলে। আপোনালোকৰ ইয়াতে বয়সটো মিনিমাম 18ৰ পৰা 42 বছৰলৈকে টি.আৰ্মিত এপ্লাই কৰিব পাৰে, গম পায় মই যিহেতু ভিডিঅ'বিলাক বনাই থাকোঁ। এতিয়া এইখিনি অফিচাৰ ৰেংকৰ পোষ্টৰ কাৰণে এতিয়া মই অফিচিয়েল ৱেবছাইটত আছোঁ। আপোনালোকৰ ডেছক্ৰিপশ্যনত ডাইৰেক্ট এডমিট কাৰ্ড ডাউনলোড লিংক বুলি পাই যাব। তাতে ক্লিক কৰিলে আপোনালোকে এডমিট কাৰ্ডখন চেক কৰিব পাৰিব। এতিয়া কেনেকৈ চেক কৰিব? ইয়াতে মই অফিচিয়েল ৱেবছাইটত আছোঁ। অলপ ওপৰলৈ স্ক্ৰল কৰি যদি দেখাওঁ, ইয়াতে দেখিছে নটিফিকেশ্যন ফৰ দ্য টেৰিটৰিয়েল আৰ্মি কমিশ্যন TSC 2026, ক্লিক ইয়াতে যদি ক্লিক কৰে আপোনালোকৰ এডমিট কাৰ্ডখনৰ অফিচিয়েল যিখন নটিফিকেশ্যন জাৰি হৈছিলে সেইখন আপোনালোকৰ ডাউনলোড হ'ব। ইয়াত দিছে লাষ্ট ডেট অফ এপ্লিকেশ্যন 19 মে লাষ্ট ডেট আছিলে অনলাইন এপ্লাই কৰা, আৰু এক্সাম ডেটটো হ'ল 12 জুলাই তাৰিখে আপোনালোকৰ এক্সাম ডেট ইয়াতে ধুনীয়াকৈ দিয়ে থৈছে। আৰু এইফালে যদি চাই ফৰ 12 জুলাই 2026 TSC এক্সাম এডমিট কাৰ্ড ক্লিক হিয়াৰ, ইয়াতে এইটো অপশ্যনত যদি আপুনি ক্লিক কৰে ডাইৰেক্ট আপোনালোকে এডমিট কাৰ্ডৰ যিটো লিংক আছিলে নহয়, ক্লিক হিয়াৰত ক্লিক কৰিলে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰা লিংকটো এনেকৈ খোল খাই যাব। ইয়াতে যদি চাই আপোনালোকে টি.এ. কমিশ্যনাৰ মানে অফিচাৰ ৰেংকৰ পোষ্ট আছিলে। ইয়াতে লগ ইন কৰিবলৈ দিছে। ইউজাৰ ID আপোনালোকে এপ্লাই কৰোঁতে যিটো ইউজাৰ ID আছে সেইটো বহাব লাগিব। পাছপৰ্ট যিটো দিছিলে সেইটো বহাব লাগিব। বহাই তললৈ যিটো কেপচা কোড আছে 695227 সেইটো ছেম টু ছেম বহাই লগ ইন কৰি দিব। আপোনালোকৰ এডমিট কাৰ্ডখন PDF আকাৰে ওলাই যাব। আপুনি মোবাইল ফোনত ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ আপুনি যদি এপ্লাই কৰিছিলে তেন্তে এক্সামটো দিবলৈ যাব পাৰিব, যিটো প্ৰথমতে এক্সামে হ'ব, তাৰপিছতে ফিজিকেল টেষ্ট আছে। এতিয়া ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আৰু যিসকলে টি.আৰ্মি GD ট্ৰেডমেন ক্লাৰ্কৰ কাৰণে অপেক্ষা কৰি আছে, মই আগত যিহেতু ভিডিঅ' বনাইছোঁ খুব সোনকালে আগষ্ট মাহৰ পৰা টি.আৰ্মি অপেন ৰিলিজবিলাক ষ্টাৰ্ট হৈ যাব। আমাৰ অসমৰ যিহেতু 3টা জেগাত হ'ব, তিনিচুকীয়া, ডিব্ৰুগড়, তিনিচুকীয়া আৰু এইফালে তেজপুৰত হ'ব, আৰু শিলচৰ মাচিমপুৰত হ'ব। সময়ে সময়ে ভিডিঅ' আহিব ইয়াৰ পিছতে। যেতিয়াই মই অফিচিয়েল নটিফিকেশ্যন যিহেতু পাই যাম, যেতিয়াই ভাইৰেল হোৱা বা টি.আৰ্মি ৰিলেটেড লগালগ ভিডিঅ' পষ্ট কৰি দিম। যিসকলে টি.আৰ্মিত যাবলৈ ইচ্ছা থাকে, বেলেগ চাকৰি যদি বয়স শেষ হৈ গৈছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ফেচবুকত চাই যদি ফ'ল' কৰি ল'ব। আৰু লগতে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ ৰিজাল্ট আহি গ'ল। ইয়াৰ পিছতে মই বৰ্তমানলৈকে অসমৰ শিলচৰ, শ্বিলং আৰু যোৰহাট এয়াৰো অহা নাই, বেলেগ এয়াৰবিলাকো বৰ্তমানলৈকে আহি আছে। ছাৰ্ভাৰটো বহুত প্ৰব্লেম হৈ আছে। যেতিয়াই মই ছাৰ্ভাৰটো খুলিব পাৰোঁ, আমাৰ অসমৰ যদি এয়াৰকেইটা শিলচৰ এয়াৰো, শ্বিলং এয়াৰো আৰু নাৰেংগী, যোৰহাট এয়াৰো যেতিয়াই লিষ্ট আহি যাব তেতিয়া লগালগ ভিডিঅ' বনাওঁ। আপোনালোকে কাইলৈ ভিতৰত পৰহিলৈ ভিতৰত পাই যাব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কোনে কোনে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত এক্সাম দি থৈছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।